Hello everyone. Welcome to Advait Arts Academy. আমি 16 জুনৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিক কেইটা আজি ডিছকাছ কৰিব আহিছোঁ। Now let's start the class. So first যোনটো টপিক আমাৰ সেই টপিকটো হৈছে জন বিশ্বাস Amendment of Provisions Act 2023. Okay, so important কিয় ইম্পৰ্টেণ্ট এটা একচুৱেলি টাইমছ অফ ইণ্ডিয়াৰ এটা ইম্পৰ্টেণ্ট আৰ্টিকল যোনটো আমাৰ এজন ফৰ্মাৰ নীতি আয়োগ যিটো আছে নীতি আয়োগৰ মেম্বাৰ তেখেতে লিখিছিলে যে লাইট টাচ নট হেভি হেণ্ড উইল আনলক গ্ৰথ অ'কে চ' খুব ইম্পৰ্টেণ্ট হয় কি হয় এইখন এক্ট সেইখিনি আমি জনাটো খুব নেচেচাৰী চ' প্ৰথম কথা হৈছে যে যোনটো জন বিশ্বাস এমেণ্ডমেণ্ট অফ প্ৰভিজনছ এক্ট 2023 সেইটো আমাৰ আগষ্টৰ 2023 পৰা এখন এফেক্টত আহিলে চ' কি হয় নামটোতে আমি গম পাইছোঁ জন বিশ্বাস মানে ট্ৰাষ্ট অফ দ্য পিপল অ'কে আমাৰ সৰ্বসাধাৰণ নাগৰিকৰ বা মানুহৰ যিটো গভৰ্ণমেণ্টৰ ওপৰত যোনটো ট্ৰাষ্ট সেই ট্ৰাষ্টটোৰ ওপৰত ৰিলেটেড এই এক্টখন অনা হৈছে বেচিকেলি কিয় অনা হৈছে মানে আমাৰ যিহেতু আমাৰ কিছুমান চেণ্ট্ৰেল লজ আছে অ'কে আমাৰ বহুত চেণ্ট্ৰেল বা ষ্টেট লজ আছে আমাৰ বহুত আইন আছে সেই আইনবিলাকৰ আণ্ডাৰত কি থাকে কিছুমান এনেকুৱা প্ৰভিজন থাকে যে যদি আমি মানুহবিলাকে বা যোনবোৰ আমাৰ ডেজিগনেটেড যিখিনি অথৰিটিজ থাকে বা যিখিনি আমি আমি সেই এটা পাৰ্টিকুলাৰ লৰ লগত ৰিলেটেড থাকোঁ আমি যদি কিবা ভায়লেশ্যনছ কৰোঁ কিবা যদি ক্ৰাইম কৰোঁ তেনেহ'লে তাৰ কাৰণে কি থাকে আমাৰ পানিছমেণ্ট থাকে ৰাইট এতিয়া বিভিন্ন ধৰণৰ আইন আছে বিভিন্ন ধৰণৰ ভায়লেশ্যনছৰ কাৰণে বিভিন্ন ধৰণৰ পানিছমেণ্ট আছে অ'কে চ' দেখা গৈছিলে যে বহুত মানে পানিছমেণ্ট এনেকুৱা ধৰণৰ আছে য'ত ভায়লেশ্যনছবোৰ য'ত যিবোৰ মানুহে ভায়লেশ্যনছ কৰে যোনবোৰ মানুহে ভুল কৰে সেইবোৰ মাইনৰ ভায়লেশ্যনছ হয় কিন্তু সেই সৰু সৰু ভুলৰ কাৰণে মানুহবিলাকক কি কৰে জেইলৰ ইমপ্ৰিজনমেণ্ট দি দিয়ে অ'কে ত' জেইল টাৰ্মটো এটা বহুত নিগেটিভ ইফেক্ট আনে মানুহ এজনৰ লাইফত লগতে এইটো এটা বেছি ডাঙৰ ৰেপাৰকাশ্যন মানুহে ভুগিবলগীয়া হয় গতিকে আৰু এনেকুৱা নহয় যে ভায়লেশ্যনছবিলাক বহুত চিভিয়াৰ অবভিয়াছলি যোনবোৰ আমাৰ চিভিয়াৰ ক্ৰাইম থাকে চিভিয়াৰ ভায়লেশ্যনছ থাকে তাৰ কাৰণেতো পানিছমেণ্ট ডেফিনেটলি ইটছ নেচেচাৰী বাট মাইনৰ ভায়লেশ্যনৰ কাৰণে এটা জেইল টাৰ্ম ইটছ আ বিগ থিং অ'কে চ' সেইটো কাৰণে এই যোনখন এক্ট সেইখনে কি কৰিলে ইট ডিক্ৰিমিনেলাইজড 183 প্ৰভিজনছ এক্ৰছ 42 চেণ্ট্ৰেল এক্টছ 42খন চেণ্ট্ৰেল এক্টৰ 183টা প্ৰভিজন ডিক্ৰিমিনেলাইজ কৰিলে য'ত জেইল টাৰ্ম আছিলে সেই জেইল টাৰ্মবোৰ কিহৰ লগত ৰিপ্লেচ কৰিলে মনিটৰী পেনাল্টিজ মানে যোনবোৰ সৰু সৰু ভায়লেশ্যনছ বা সৰু সৰু মানুহে ক্ৰাইম কৰিছিলে ভায়লেশ্যনছ কৰিছিলে সেই সৰু সৰু ভায়লেশ্যনৰ কাৰণে য'ত আগতে জেইল টাৰ্ম দিছিলে তাক কি কৰিলে দিয়া মনিটৰী পেনাল্টি কৰি দিয়ে মানে আমি এনেও জানো যে কোনোবাৰ যদি কিবা ভায়লেশ্যনছ কৰে মানুহে যদি কিবা ক্ৰাইম কৰে তেতিয়া কি থাকে পানিছমেণ্টটো ইডাৰ ফাইন থাকে বা ইমপ্ৰিজনমেণ্ট থাকে বা বোথ সেনেকুৱা ধৰণৰ থাকে এতিয়া য'ত মাইনৰ ভায়লেশ্যনছ আছিলে তাৰ কাৰণে এতিয়া জেইল টাৰ্মটো অঁতৰাই কি কৰি দিলে মনিটৰী পেনাল্টিজ দি দিলে মানে এতিয়া ফাইন দিলেই হ'ল জেইলৰ এনেকুৱা ধৰণৰ পানিছমেণ্ট নাপায় এতিয়া এইবোৰ কিয় কৰা হ'ল বিকজ টু ইম্প্ৰুভ ইজ অফ ডুইং বিজনেছ ইজ অফ লিভিং এণ্ড প্ৰমোট এ ট্ৰাষ্ট বেছড ৰেগুলেটৰী ফ্ৰেমৱৰ্ক মানে আমাৰ মেইনলি যিটো বিজনেছ এণ্টিটি যোনবোৰ আছে অ'কে এতিয়া যেনেকৈ আমাৰ MSMEছবিলাক আছে অ'কে আমাৰ বহুত ইনভেষ্টাৰ্ছ আহে আমাৰ ইয়াত ইণ্ডিয়াত বিজনেছ কৰিবৰ কাৰণে বাহিৰৰ পৰা আহে লগতে আমি নিজৰ ইকনমিখনতে যদি চাওঁ কি হয় যদি বেছি ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে যদি কমপ্লায়েন্স যোনবোৰ ৰুলছ সেইবোৰ যদি বহুত বেছি কমপ্লিকেটেড থাকে বহুত ৰেগুলেশ্যনছ যদি থাকে তেতিয়া কি হয় সেই পেনিট্ৰেশ্যনটো কম হয় মানে আল্টিমেটলি মানুহ আহি ইয়াতে বা MSMEবিলাকৰ কথাই যদি কওঁ মই তেনেহ'লে তাৰ কাৰণে ষ্টাৰ্টআপবিলাকে সেই ছেক্টৰটোত আহিবৰ কাৰণে কি হয় বহুত অবষ্টেকল পায় বহুত অসুবিধা হয় গতিকে যদি সেই ৰেগুলেশ্যনছবোৰ যদি অলপ কমাই দিওঁ বিজনেছৰ যদি যোনটো ইজ অফ ডুইং বিজনেছ এখন ৰিপৰ্টে আমাৰ এটা ইণ্ডেক্সে আমাৰ ৰিলিজ হয় চ' সেই ইজ অফ ডুইং বিজনেছত ইণ্ডিয়াৰ ৰেংক কিমান হয় গতিকে সেইটোৰ পৰা আমি গম পাওঁ যে ইণ্ডিয়াত বিজনেছ কৰিবৰ কাৰণে যোনবোৰ ৰেগুলেশ্যনছ থাকে সেইবোৰ ৰেগুলেশ্যনছ কিমান ইজি হয় বা কিমান সুবিধাজনক হয় সকলোৰ কাৰণে ৰাইট চ' এই বস্তুখিনি মেইনলি বিজনেছত যদি ইম্প্ৰুভ হয় যদি ইজ অফ ডুইং বিজনেছ যদি ইণ্ডিয়াত ভাল হয় তেনেহ'লে কি হ'ব আল্টিমেটলি ইট উইল ডু হোৱাট ইট উইল কণ্ট্ৰিবিউট টু দি ইকনমি আমাৰ ইকনমিত গ্ৰ'থ হ'ব ৰাইট চ' সেইটো কাৰণে লগতে আমাৰ যোনটো ট্ৰাষ্ট বেছড এটা ৰেগুলেটৰী ফ্ৰেমৱৰ্ক সেইটো প্ৰমোট কৰিবৰ কাৰণে এই এক্টখন অনা গৈছিলে অ'কে চ' আমি যদি চাওঁ কিমান এই যে ৰিফৰ্মটো আনা গ'ল এই যে লেজিছলেটিভ ৰিফৰ্মটো আনিলে তাতে কিমানবোৰ মিনিষ্ট্ৰী ইনক্লুডেড হৈ আছে ল'বিলাকৰ যোনবোৰ ল' আছে আইনবিলাকৰ এৰাউণ্ড
it is under 19 ministry, okay, including environment, agriculture and corporate affairs. It is environment in this ministry to ase, agriculture ase, corporate affairs ase. It is aniki amar environment protection act ase, right? It is environment protection act to under jodi kunbai kiba violation korise, okay, jak punishment dibo lage, he punishment to jodi kiba khetrot এটা মাইনৰ ভায়োলেশ্যন হয় আৰু সেই মাইনৰ সৰু এটা ভায়োলেশ্যনৰ কাৰণে যদি জেইল টাৰ্ম দি দিছে তেনেহ'লে সেই বস্তুটো কি কৰিছে এতিয়া চেঞ্জ কৰিছে যে যদি ভায়োলেশ্যনটো সৰু হয় জেইল টাৰ্ম নকৰি মানে মনিটৰী পেনাল্টি ৰাখিছে, অ'কে। যেনেকে example মই অলৰেডি ক'লো যে procedural lapses under Environment Protection Act 1986 now attract fines not imprisonment, মানে Environment Protection Act under যদি procedural lapse হৈছে, procedure যদি act খনৰ under provision যদি procedure যদি কিবা lapse আহিছে, কিবা ভুল হৈছে, তাৰ কাৰণে যদি কোনবাই imprisonmental punishment পাইছে হেতু এতিয়া চেঞ্জ কৰি কি কৰি দিলে অকল monetary fine, okay, এতিয়া এটা ফাইন দিলে হৈ যাব, okay। সো আলটিমেটলি আমাৰ এটো কি কৈছে যোনটো আমাৰ shift from punitive to reformative mechanism, আমি যদি আমি চাও যে আমাৰ ইন্ডিয়াত যদি চাও আমাৰ ইন্ডিয়াত ডিটেনশন বুলি যোনটো আমি কওঁ, ওকে, এৰেষ্ট যোনটো কওঁ, আমাৰ ইন্ডিয়াত ক্ৰিমিনাল সিস্টেমত ক্ৰিমিনাল লস কি আছে, কি ইনক্লুডেড আছে, টু টাইপ অফ ডিটেনশন, ঠিক আছে। আমাৰ ইন্ডিয়াৰ যদি আমি ক্ৰিমিনাল লস চাও, আমাৰ এটা ডিটেনশন হৈছে পিউনিটিভ ডিটেনশন আৰু আনটো হৈছে আমাৰ প্ৰিভেন্টিভ ডিটেনশন, ওকে। আই হোপ সিভিল সার্ভিস এসপায়াৰেন্ট সকলে এখিনি অলৰেডি পঢ়িছে। পিউনিটিভ ডিটেনশন হৈছে যে এজন ব্যক্তিয়ে যদি এটা ক্ৰাইম কৰে, ওকে, আৰু সেই ব্যক্তিজনে ক্ৰাইম কৰিছে বুলি প্ৰুফ হৈছে, কোৰ্টত প্ৰুফ হৈছে আৰু ক্ৰাইম কৰিছে কাৰণে সেই ব্যক্তিজনক ডিটেইন কৰিছে, এৰেষ্ট কৰিছে, ওকে, হেতুক আমি কি কম পিউনিটিভ ডিটেনশন, ঠিক আছে। কিন্তু প্ৰিভেন্টিভ বুলি আমি কেতিয়া কম ডিটেনশনটো যেতিয়া এজন ব্যক্তি ক্ৰাইমটো এতিয়ালৈকে কৰা নাই কিন্তু অন মিয়াৰ সাসপিশন যে আগলৈ গৈ এই ব্যক্তিজনে সেই পাৰ্টিকুলাৰ ক্ৰাইমটো কৰিব পাৰে আৰু হেনেকুৱা ক্ষেত্ৰত ইন ডাউট ৰাখি পেলাই যদি এজন ব্যক্তিক এৰেষ্ট কৰা যায় বা ডিটেইন কৰা যায়, কিন্তু তেনেহ'লে আমি হেতু কি কওঁ, হেতু আমি প্ৰিভেন্টিভ ডিটেনশন বুলি কওঁ, মানে এটো কাৰণে এজন ব্যক্তিক এৰেষ্ট কৰে যাতে আগলৈ গৈ তেওঁ সেই ক্ৰাইমটো কৰিব নোৱাৰে, ওকে। সো দ্যাট ইজ কল্ড প্ৰিভেন্টিভ ডিটেনশন, যোনটো আমাৰ ইণ্ডিয়ান ক্ৰিমিনাল ল সিস্টেমত সেই বস্তুটো আছে। আৰু ইন্টাৰেষ্টিংলি প্ৰিভেন্টিভ ডিটেনশনটো অল ওভাৰ দ্য ৱৰ্ল্ড যদি আমি চাওঁ, ইণ্ডিয়াতহে 365 ডেজত চলি থাকে, মানে এনেকুৱা কোনো এক্সেপশ্যন নাই, ওকে। কাৰোবাক প্ৰিভেন্টিভ ডিটেনশনত এৰেষ্ট কৰিব পাৰে যদি লিগেলি বস্তুখিনি যদি ইটস ভেৰি সাউণ্ড, ৰাইট। কিন্তু যদি আমি বাকী কাণ্ট্ৰিবোৰ চাওঁ, যেনেকৈ আমি যদি এতিয়া ব্ৰিটেইনৰ কথা চাওঁ, ব্ৰিটেইনতো আছে প্ৰিভেন্টিভ ডিটেনশন, কিন্তু তাত অনলি ইমাৰ্জেঞ্চি যেতিয়া লাগু হৈ থাকে, ওকে, যেতিয়া সাপোজ তাতে নেশ্যনেল ইমাৰ্জেঞ্চি লাগিছে বা এনেকুৱা ইমাৰ্জেঞ্চি লাগু হৈ থাকিলেহে প্ৰিভেন্টিভ ডিটেনশনটো তেওঁলোকে ইউজ কৰে। নৰ্মেল যোনবোৰ ৰেগুলাৰ দিনত তেওঁলোকৰ তাত অকল পিউনিটিভ ডিটেনশনহে চলে, ওকে। ইণ্ডিয়াত কিন্তু দুটাই নৰ্মেল ডেজতো চলি থাকে আৰু এনেও বাকী ইমাৰ্জেঞ্চি টাইমতো চলি থাকে, ওকে। সো এতিয়া আমাৰ যোনটো এই পিউনিটিভ, এনেই আমি কি কৰোঁ, আমি কি মানে আমাৰ চিষ্টেমত কি হয় যে ক্ৰাইম কৰিছে, পিউনিটিভ মানে কি হয়, আমাক কোনোবাই ক্ৰাইম কৰিছে সো পানিশমেণ্ট দিছে, ওকে। কিন্তু আমি সেই বস্তুটো ৰিফৰ্ম মেজাৰ্ছত নাযাওঁ, মানে যদি ক্ৰাইম কৰিছে পানিশমেণ্ট পাইছে ঠিক আছে, তাৰপিছত ৰিফৰ্ম হৈছে নে নাই হোৱা সেই বস্তুটো আমি নৰ্মেলি আমাৰ যদি চাওঁ প্ৰেজেণ্ট টেণ্ডত আমাৰ সেইটো নাথাকে বস্তুটো, সেইকাৰণে সেই পিউনিটিভৰ পৰা আমি শ্বিফ্ট কৰি ৰিফৰ্মেটিভ মেকানিজমত আমি গুৰুত্ব দিছোঁ, ওকে। যে যদি কিবা পানিশমেণ্ট দিয়া গৈছে সেই বস্তুটো ভুল কৰিছিলে হৈ গ'ল, কিন্তু এতিয়া ৰিফৰ্ম হৈছে নে নাই সেই ৰিফৰ্ম মেকানিজমত আমাৰ এতিয়া শ্বিফ্ট হৈছে। সো এই এক্টখনে সেইখিনি কথাই কয়, ওকে। লগতে আমি যদি চাওঁ যোনবোৰ MSMEs সেইবিলাকক support MSMEs and informal sector compliance, মেইনলি কমপ্লায়েন্সৰ কথা মই কৈয়ে আছোঁ, মানে সাপোজ এটা ষ্টাৰ্টআপ, সেই ষ্টাৰ্টআপটোৱে যদি মাইক্ৰ' ইণ্ডাষ্ট্ৰী নিজকে যদি আমি যোনটো MSME মানে কি মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ, ওকে। চ' নিজকে যদি সেইটো কেটেগৰী ৰাখিব খুজিছে তেনেহ'লে বেছিকে যদি কমপ্লায়েন্স মেকানিজম থাকিব, বেছি যদি ৰেগুলেশ্যনছ থাকিব, দেন পটককৈ ইণ্ডাষ্ট্ৰিটোত তেওঁলোকে খাপ খাব নোৱাৰিব। চ' সেই বস্তুবোৰ অলপ কমপ্লায়েন্সখিনি ৰেগুলেশ্যনছখিনি নৰ্মেলাইজ কৰিবৰ কাৰণে, অলপ চিম্পল কৰিবৰ কাৰণে এইখিনি এইম ৰাখিছে যাতে আৰু মানুহ আগবাঢ়ি আহে আৰু ষ্টাৰ্টআপ আহে। আৰু এনেও যদি আমি আপোনালোকে যদি নিশ্চয় গম পাইছে যে আমাৰ যোনখন চেণ্ট্ৰেল বাজেট 2025-26 এই বাজেটখনত ইউনিয়নৰ যোনখন বাজেট, সেই বাজেটখনত 4টা যি গ্ৰোথ ইঞ্জিন ৰখা হৈছে তাৰে এটা গ্ৰোথ ইঞ্জিন আমি কি কনচিডাৰ কৰিছোঁ MSME। 4টা গ্ৰোথ ইঞ্জিন আছে আমাৰ এইবাৰ বাজেটখনত চেণ্ট্ৰেলৰ, তাৰে ওৱান অফ দ্য গ্ৰোথ ইঞ্জিনছ is considered to be MSME, গতিকে MSME আমাৰ ইউনিয়ন চেণ্ট্ৰেল বাজেটতো গুৰুত্ব দিয়া গৈছে আৰু ইমান ইম্পেক্টফুল যে আমাৰ ইকনমিত ইট উইল হেল্প আ লট, ওকে, ইট উইল কণ্ট্ৰিবিউট এ লট, ওকে। চ' মেইনলি আমি এতিয়া এই ৰিফৰ্মটো কিয় কৰিছোঁ, বিকজ আমাৰ যোনবোৰ ল আছে এইবোৰ বহুত আপডেটেড হৈ গৈছে আৰু
ডিছপ্ৰপৰ্চনেট পেনাল্টি, মানে সৰু এটা ভায়োলেশ্যনৰ কাৰণে বহুত ডাঙৰ পেনাল্টি দিয়ে, অ'কে, বহুত ডাঙৰ পানিচমেণ্ট হৈছে, আৰু মেইনলি বিকজ বহুত আউটডেটেড হয় ল বিলাক, সেইটো কাৰণে, ৰাইট। আৰু কলনিয়েল এৰা ফিয়াৰ ড্ৰিভেন ল হয়। আমি আগতে ব্ৰিটিছৰ যিখিনি ল, এতিয়া যেনেকে আমি ক্ৰিমিনেল চিষ্টেম, নিউ ক্ৰিমিনেল ল জানিলো, আগতে IPC CRPC আছিলে, এতিয়া আমাৰ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষী অধিনিয়ম হৈছে। গতিকে আমি চেঞ্জ কৰিছো বিকজ উইথ টাইম বস্তুবোৰ আমি এডজাষ্ট কৰিব লাগিব। ব্ৰিটিছৰ যে যোনবোৰ IPC ল বনাইছিলে সেইবোৰ কলনিয়েল এৰাৰ লজ আছিলে, আৰু তেওঁলোকে নিজৰ বেনিফিটৰ কাৰণে আৰু ইণ্ডিয়ানছ বিলাকে যাতে প্ৰটেষ্ট নকৰে সেইটো কাৰণে আনিছিল। কিন্তু এতিয়া সেই সময়ত যেতিয়া 19th centuryত যেতিয়া এই ল কেইটা আনিছিলে, তেতিয়াতো কোনো ভবা নাছিলে যে এতিয়া প্ৰেজেণ্ট ডেটত যেনেকে চাইবাৰ ক্ৰাইম নিচিনাৰ কিছুমান কনচেপ্ট আহিব বুলি, কাৰণ সেই টাইমত ইণ্টাৰনেট নাছিলে। এতিয়া আমাৰ নতুন যিকেইখন ল আহিছে তাত চাইবাৰ ক্ৰাইম আছে, মব লিঞ্চিং আছে, কমিউনিটি চাৰ্ভিচ এজ এ পানিচমেণ্ট আছে। গতিকে উইথ টাইম চেঞ্জেছবোৰ এডজাষ্ট কৰিবৰ কাৰণে আমাৰ নতুন লজ, আমাৰ সেই ল কেইখনত নতুন প্ৰভিজনছ এড কৰিছে। চ' চিমিলাৰলি ইয়াতো আমি সেই বস্তুটোৱে যে কলনিয়েল এৰা যোনবোৰ আমাৰ প্ৰভিজনছ সেইবোৰ আমি চেঞ্জ কৰি উইথ প্ৰেজেণ্ট টাইম আমি এডজাষ্ট কৰিব ট্ৰাই কৰিছোঁ। অ'কে, দেন আমাৰ এতিয়া বাজেটখনত এইবছৰ জন বিশ্বাস বিল 2.0 সেইখনে কি কৰিব, ইট উইল ডিক্ৰিমিনেলাইজ মোৰ 100+ প্ৰভিজনছ, অ'কে, আৰু প্ৰভিজন ডিক্ৰিমিনেলাইজ কৰিব। অ'কে, চ' বেচিকেলি এইখিনি কি হয়, এখনৰ কিহৰ ওপৰত, ট্ৰাষ্ট বেছড ৰেগুলেটৰী এপ্ৰ'চ হয়। আমাৰ যদি গভৰ্নেন্সতো কুৱেশ্যন আহে, GS2 গভৰ্নেন্সতো আপোনালোকে এইখিনি বস্তু লিখিব পাৰিব। অ'কে, দেন এথিক্সৰো আপোনালোকৰ কেছ ষ্টাডি বেছ কুৱেশ্যন আহিব পাৰে যে গভৰ্ণমেণ্টৰ কি কি ইন'ভেটিভ এপ্ৰ'চেছ আছে। এই এক্টখন আমি এক্সাম্পল হিচাপেও দিব পাৰোঁ। মেইনলি গভৰ্ণমেণ্টে এইটো এজিউম কৰি চলে যে চিটিজেন আৰু বিজনেছবিলাকে দে এক্ট ইন গুড ফেইথ ৰাদাৰ দেন ট্ৰিটিং দেম এজ ভায়লেটাৰ্ছ। মানে বেচিকেলি গভৰ্ণমেণ্টে এইটো এজিউম কৰিছে যে যোনবোৰ আমাৰ নাগৰিক আছে তেওঁলোকে কি দে উইল এক্ট ইন গুড ফেইথ, অ'কে, মানে ট্ৰাষ্ট থাকিব গভৰ্ণমেণ্টৰ ওপৰত, আৰু সেইটো হিচাপে কামবোৰ কৰি যাব। অ'কে, চ' বেচিকেলি আমি কি কৰিছোঁ এতিয়া, মানুহৰ চিটিজেনছবিলাকৰ, বিজনেছবিলাকৰ গভৰ্ণমেণ্টৰ ওপৰত এটা ট্ৰাষ্ট বেছড আমি এই চিষ্টেমটো গ্ৰ' কৰিব ট্ৰাই কৰিছোঁ। অ'কে, চ' ডেটছ ৱাই সেই নামটোতে আছে জন বিশ্বাস। অ'কে, জন বিশ্বাস সেইটো কাৰণে কোৱা হয়। অ'কে, এতিয়া কিয় লাগে আমাক এই এনেকুৱা ধৰণৰ ট্ৰাষ্ট বেছ কিয় লাগে, মই অলৰেডি কৈছোৱে যে আমাৰ MSME কিমান গুৰুত্ব দিয়া গৈছে। চ' আমাৰ 75% অফ দ্য MSMEs তেওঁলোকে কি কৰে, ষ্ট্ৰাগল কৰে। কমপ্লায়েন্সৰ যিবোৰ ৰেগুলেটৰী যিবোৰ প্ৰচিজাৰ থাকে সেইবিলাকৰ কাৰণে 75% অফ দ্য MSME দে ষ্ট্ৰাগল। এণ্ড সেইটো কাৰণে আমাৰ এই ছেক্টৰটোত যিমানটো আমি গ্ৰ'থ দেখিব লাগিছিলে সিমানটো গ্ৰ'থ দেখা নাই। অ'কে, জুডিচিয়েল যদি ডিক কনজেশ্যনৰ কাৰণে চাওঁ, মানে আমি জুডিচিয়াৰী ছেক্টৰটোত যদি চাওঁ, অভাৰ 5 crore পেণ্ডিং কেছেছ আছে। এনেও আমি জানো যে আমাৰ যোনটো জাজ টু কেছ ৰেচিঅ' বহুত কম, মানে এজন জাজৰ এগেইনষ্টত হাজাৰটা কেছেছ থাকে। অ'কে, চ' এই ৰেচিঅ'টো যিটো হ'ব লাগে সেইটোতকে মানে বহুত পেণ্ডিং কেছেছ থাকে, ৰাইট। চ' কথাটো হৈছে সেইকাৰণে, আৰু এই যে পেণ্ডিং কেছেছবোৰ কিয় হৈছে, বহুত কেছ এনেকুৱা আছে যোনবোৰ মাইনৰ ভায়লেশ্যনৰ কাৰণে কৰা হৈছে। এনেই আমাৰ জাজৰ ৰেচিঅ'টো কম হয়, ৰাইট। জাজ টু পপুলেশ্যন ৰেচিঅ' যোনটো কওঁ, এজন জাজৰ আণ্ডাৰত কিমানজন মানুহ, কিমানটো নাম্বাৰ অফ পিপল আৰ দেয়াৰ, সেই ৰেচিঅ'টো যোনটো হ'ব লাগে, বিকজ ইণ্ডিয়া একদম ওৱান অফ দ্য মষ্ট পপুলাছ কাণ্ট্ৰি, ৰাইট। সেইটো কাৰণে অলৰেডি প্ৰব্লেম আছে। লগতে আমাৰ পেণ্ডিং কেছেছবোৰ এটা হৈছে যে মাইনৰ ভায়লেশ্যনৰ কাৰণে বহুত কেছেছ ৰেজিষ্টাৰ হয়। অ'কে, এতিয়া সেই বস্তুবোৰ যদি আমি এটা সৰু ফাইন, মানে অকল ফাইন লগাই পেলাই যদি চল্ভ কৰিব পাৰোঁ, তেনেহ'লে এনেকুৱা কোৰ্টৰ পেণ্ডিং কেছেছবোৰ নাথাকিব। অ'কে, কৰাপশ্যনটো আমি ৰিডিউচ কৰিব পাৰিম, ৰাইট। মেইনলি আমাৰ ইকনমিক গ্ৰ'থত এইটো বহুত হেল্প হ'ব, বিকজ আমি যদি চাওঁ যে ৰেগুলেটৰী যেতিয়া আমি ইজিং কৰি দিওঁ, মানে ৰেগুলেশ্যনছবোৰ যেতিয়া আমি ইজ কৰোঁ, তেতিয়া কি হয়, পাৰফৰ্মেঞ্চবোৰ বেটাৰ হয়। আৰু সেইবোৰ অলৰেডি কেৰালা, হাৰিয়ানা আৰু মধ্যপ্ৰদেশত দেখা গৈছে। অ'কে, তেওঁলোকে নিজৰ বিজনেছৰ ৰেগুলেশ্যনছবোৰ ইজ কৰি দিয়াৰ কাৰণে তাতে গ্ৰ'থটো বেছি দেখা গৈছে, ঠিক আছে। আৰু লগতে আমাৰ গভৰ্ণমেণ্টৰ যোনটো বিকশিত ভাৰত 2047ৰ এইম, যে আমাৰ ইণ্ডিয়াক এখন ডেভেলপ নেশ্যন বনাবৰ কাৰণে যোনটো এইম, তাৰে যিটো ভিজন, মিনিমাম গভৰ্ণমেণ্ট আৰু মেক্সিমাম গভৰ্ণেন্স, ইয়াতো এইখিনিয়ে কণ্ট্ৰিবিউট কৰিব, বা ইট ইজ ইনক্লুডেড। অ'কে, চ' এইখিনি আছিলে আমাৰ ফাৰ্ষ্ট টপিকটো, এণ্ড আই হোপ আপোনালোকৰ এইখিনি এক্সামত হেল্প হ'ব। অ'কে, দেন ইয়াৰে ৰিলেটেড এটা মেইনছ কুৱেশ্যন পজ কৰি পেলাই কুৱেশ্যনটো আপোনালোকে পঢ়িব আৰু আনচাৰটো লিখিব ট্ৰাই কৰিব, আৰু যদি কিবা হেল্প লাগে আমাৰ দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। অ'কে, দেন নেক্সট টপিকটো হৈছে ইণ্ডিয়াজ BFSI ছেক্টৰ। BFSI ছেক্টৰ কি হয়, আমাৰ বেংকিং, দেন আমাৰ ফাইনেন্সিয়েল চাৰ্ভিচেছ এণ্ড
ইঞ্চুৰেঞ্চ এতিয়া আমি আমাৰ ইকনমিত এই BFSI সেক্টৰটো খুব ইম্পৰ্টেন্ট আলটিমেটলি ইকনমিক গ্ৰোথ বা ইকনমিক যিখিনি আমি কাৰেন্ট ষ্টেটাস দেখি আছো সো তাতে বেংকিঙৰ বহুত ইম্পৰ্টেন্স আছে আৰু তাৰ ৰিলেটেড এটা আৰ্টিকেল আহিছিলে যে ইণ্ডিয়াছ ফাইনেন্সিয়েল সেক্টৰ ৰিফৰ্মছ নিড এ শেক আপ ওকে মানে আমাৰ ৰিফৰ্মটো অলপ অকমান বুষ্ট আপ কৰিব লাগে ওকে দেন ইয়াৰ পৰা যদি আমি চাওঁ কাৰেন্ট ষ্টেটাস যদি চাওঁ আমাৰ মেইনলি যদি BFSI বুলি কওঁ কি ইনক্লুড হৈ থাকে আমাৰ NBFCs বিলাক থাকিব নন বেংকিং ফাইনেন্সিয়েল কৰ্পোৰেচনছ বেংকবোৰো থাকিবই আমাৰ চেন্ট্ৰেল বেংক বা কি ৰিজনেল বেংক বা চেন্ট্ৰেল বেংক যিবোৰ আছে সেইবোৰতো থাকিবই লগতে NBFCs দেন আমাৰ ইঞ্চুৰেঞ্চ কোম্পানীজ পেনশন ফাণ্ড মিউচুৱেল ফাণ্ড ফিনটেক্স এই সকলোখিনি আমাৰ কি BFSI সেক্টৰত আহে ওকে এতিয়া কথাটো হৈছে আমাৰ কম্পাউণ্ডেড এনুৱেল গ্ৰোথ ৰেট যোনটো হয় হেতু দেখা গৈছে যে মাৰ্কেটৰ যোনটো ক্যাপিটালাইজেশন হেতু আমি এপ্ৰক্সিমেটলি 22% আমাৰ গ্ৰোথ হৈছে আমি বহুতখিনি দেখিছো যে 2005 ৰ পৰা 2025 লৈকে 50 টাইমছ ক্যাপিটাল মাৰ্কেটাইজেশন যোনটো আমাৰ মাৰ্কেট ক্যাপিটালাইজেশন হেতু ইনক্ৰিজ হৈছে 50 টাইমছ ইনক্ৰিজ হৈছে সো দিস ইজ এ গুড মানে progress right okay কিন্তু আমি যদি চাওঁ বেংকৰ যোনবোৰ শেয়াৰ হেবোৰ ডিক্লাইন হৈছে কিয় বিকজ প্ৰেজেন্ট ডেটত যদি আমি চাওঁ NBFC আৰু ফিনটেক সেক্টৰটোৱে ডমিনেট কৰি ৰাখিছে এনেও আমি দেখা পাওঁ আজিকালি NBFCs এণ্ড অল বহুত এক্টিভ থাকে ৰাইট এভেইলেবল এমাউণ্ট অফ NBFCs আমি গভৰ্নমেণ্ট স্কিম বিলাকৰ আণ্ডাৰতো দেখিব পাওঁ কিছুমান যিবোৰ NBFC ইনক্লুডেড থাকে ৰাইট এণ্ড লগতে বেংক বিলাকৰ হেতু কাৰণেও হয় আৰু লগতে এতিয়া বুষ্ট আপ হৈ আছে এই বস্তুটো ওকে এতিয়া আমাৰ ফিনটেক সেক্টৰ এতিয়া আমি যদি চাওঁ ফাইনেন্সিয়েল টেকনলজি সেক্টৰ যদি চাওঁ ওভাৰ 12 ট্ৰিলিয়ন হৈছে ওকে আৰু NBFCs filled credit gaps in underserved regions boosting financial inclusion এতিয়া যদি আমি চাওঁ মেইনলি যদি ৰুৰাল এৰিয়াজ বিলাকত চাওঁ তাতে কি হৈছে এতিয়া যোনবোৰ NBFCৰ তেওঁলোকৰ পেনিট্ৰেচন বাঢ়িছে বিকজ তেওঁলোকে সেই য'ত মানে বেংক বিলাকে য'ত তাতে নিজৰ গেপ বিলাক ক্ৰেডিট বিলাক দিবগে পৰা নাই তাত কি হৈছে আমাৰ NBFC বিলাকে বহুত হেল্প হৈছে এইকাৰণে আমি যদি চাওঁ গাঁৱৰ মানুহসকলে NBFC লগত বহুত আমাৰ সেলফ হেল্প গ্ৰুপ যোনবোৰ আছে সেইবোৰ ৰিলেটেড হৈ থাকে right so this is a good expansion okay then আমি যদি চাওঁ আমাৰ যোনবোৰ শেয়াৰ মাৰ্কেট থাকে যেনেকৈ নিফটি 50 আৰ্নিংছ এণ্ড অল এনেও আমি যদি চাওঁ আজিকালি মানুহে ষ্টক মাৰ্কেটে হওক বা মিউচুৱেল ফাণ্ড এণ্ড অল সেইবিলাকত বহুত ইনভেষ্ট কৰে বিকজ এতিয়া এই জেনেৰেশ্যনে সেই বস্তুখিনি অলপমান ভালকে ষ্টাডি কৰিছে বা ভালকে তাতে বেনিফিট পাইছে কাৰণে বহুত মানুহে ইন্টাৰেষ্ট দেখায় ওকে আৰু আজিকালি ৰেগুলেশনছবোৰো তাতে অলপমান বাঢ়িছে ওকে বাট যদি আমি চাওঁ যে ইয়াতে চেলেঞ্জেছ কিছুমান আছে যেনেকে ফ্ৰেগমেন্টেড ৰেগুলেশন এতিয়া গোটেই সেক্টৰটোৰ কাৰণে এটা সিঙ্গল এন্টিটি নাই ওকে যেনেকে আমাৰ মাল্টিপল ৰেগুলেশন আছে আমাৰ RBI ৰেগুলেট কৰিব বেংকিং খিনি ওকে সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া মাৰ্কেট ৰেগুলেশনছ খিনি চাই ৰাইট দেন আমাৰ ইন্সুৰেন্সৰ কাৰণে ইন্সুৰেন্স ৰেগুলেটৰী ডেভেলপমেন্ট অথৰিটি বোৰ্ড অফ ইণ্ডিয়া আছে সো কেবাটাও যিহেতু আমাৰ ৰেগুলেটৰী অথৰিটি আছে মাল্টিপল যিহেতু আমাৰ ৰেগুলেটৰ্ছ আছে তাত প্ৰবলেমটো হৈ যায় ওকে বিকজ যেনেকে এক্সাম্পল যদি চাওঁ RBI যেতিয়া বন্ড মাৰ্কেটৰ কাৰণে এটা ডাইৰেক্টিভ দিছিলে তেওঁলোকে এটা বস্তু ইগনোৰ কৰি দিছিলে সেইটো হৈছে ইকুইটি প্ৰফিটছ ওকে বন্ডত ইকুইটি প্ৰফিটছ ইজ ভেৰি ইম্পৰ্টেণ্ট সো সেই বস্তুটো ইগনোৰ কৰি তেওঁলোকে এটা ডাইৰেক্টিভ দি দিছিলে গতিকে এতিয়া ৰেগুলেশনছ বেলেগ বেলেগ হৈ আছে সেইটো কাৰণে RBI নিজৰ যোনটো প্ৰভিজন সেইটো চাইছে বাট যোনটো ইম্পৰ্টেণ্ট প্ৰভিজনছ ইগনোৰ কৰিব নালাগিছিলে তেওঁলোকে ইগনোৰ কৰি দিছে সো এই বস্তুবোৰ মানে যিহেতু ৰেগুলেটৰ্ছ বেলেগ বেলেগ নিজৰ চবৰে ওকে সো বন্ড মাৰ্কেটৰ কাৰণে সেই ৰেগুলেশনছটো RBI ইগনোৰ কৰি দিছিলে সো তাত প্ৰবলেম আহি আছে ৰাইট দেন আমাৰ যোনটো কৰ্পৰেট বন্ড মাৰ্কেট সেইটো বহুত শ্যালো ওকে যেনেকে আমাৰ কম মানে সৰু হয় আমি সাউথ কোৰিয়া বা চাইনাতকে বহুত আমি পিছপৰি আছো কিয় বিকজ আমাৰ only 18 to 20% of GDP আমাৰ অকল 18 to 20% of GDP হে আমি কৰ্পৰেট বন্ড মাৰ্কেটত দেখা পাওঁ ওকে দেন আমাৰ ওনাৰশিপ বিলাক ওপেক মানে আমাৰ ট্ৰান্সপাৰেন্সিটো বহুত কম ঠিক আছে সো হেতু কাৰণে আমাৰ কি হৈ যায় প্ৰবলেমটো তাত আহি যায় ওকে দেন লো ইন্সুৰেন্স পেনিট্ৰেচন আমাৰ লগতে ইন্সুৰেন্সৰ কভাৰেজ বহুত কম জাস্ট 4.2% of GDP সো 2023 ৰিপৰ্টৰ মতে অকল 4.2% of the GDP is being under insurance coverage okay so এই বস্তুখিনিৰ কাৰণে আমাৰ কিছুমান challenges এই সেক্টৰত আহিছে ৰাইট এতিয়া এই কথাখিনি আমি যদি চাওঁ দেন আমাৰ যদি চাওঁ শ্যাডো বেংকিং কিছুমান আহিছে মানে unregulated margin loans and NBFC lending distort risk assessment এতিয়া আমাৰ কিছুমান margin loan আমি দেখা পাওঁ যে বহুত আজিকালি কিছুমান
ফাইনেন্সিয়েল ফ্ৰডো হৈ থাকে সৰু সৰু ফাৰ্মবিলাকে কি কৰিব বহুত হাই ৰেট অফ ইণ্টাৰেষ্টত লোন দিয়ে দেন এইটো এটা ফ্ৰড হৈ যায় চ' এইবোৰ আমি নিজত থাকে চ' কিছুমান শ্বেডো বেংকিং এনেকুৱা এণ্টিটি চলি আছে তাৰ কাৰণে বেংকবিলাকৰ যোনবোৰ বেনিফিট সেইবোৰ আমাৰ কমি গৈছে অ'কে চ' এই ইছ্যুবোৰ আমাৰ আছে চাইবাৰ চিকিউৰিটি থ্ৰেটছ আমাৰ আছে ফিচিং এটেক হয় গতিকে BFSI যোনটো চেক্টৰ আমাৰ যিহেতু ইকনমিৰ কাৰণে ইম্পৰ্টেণ্ট আৰু প্ৰেজেণ্ট আমি চেলেঞ্জেছ কি দেখা পাওঁ এই বস্তুখিনি এই আৰ্টিকেলটো ধুনীয়াকৈ লিখা হৈছে এণ্ড আই হোপ দিছ উইল ডেফিনেটলি ফেটচ ইউ গুড মাৰ্কছ ইন ইয়ৰ মেইনছ আনচাৰ ৰাইটিং অ'কে চ' আই হোপ দিছ উইল হেল্প ইউ অ'কে এণ্ড ইয়াৰ কাৰণে কিছুমান মেজাৰ্ছো দিছে কি মেজাৰ যে আমাৰ যোনটো বণ্ড মাৰ্কেট সেইটো আমি অকমান ষ্ট্ৰং কৰিব লাগে আমাৰ যেনেকৈ গ্ল'বেল লেভেলত আমি ষ্টাডি কৰিব লাগে আমাৰ পিয়াৰ্ছবিলাকে কি কাম কৰিছে অ'কে আৰু বৰোয়িং যোনটো কষ্ট সেইটো আমি কমাব লাগে দেন আমাৰ যোনবোৰ KYC বা UBO যোনবোৰ নৰ্মছ আছে সেইবোৰ অলপ ষ্ট্ৰিক্ট কৰিব লাগে অ'কে দেন শ্বেডো বেংকিংটো আমি ৰেগুলেট কৰিব লাগিব অ'কে যাতে মিছ ইউজ নহয় অ'কে এণ্ড মানুহ আমাৰ চিটিজেনবিলাকে যাতে চাফাৰ নকৰে ৰাইট দেন আমি ৰেগুলেটৰী ফ্ৰেমৱৰ্কটো মেইনলি ইণ্টিগ্ৰেট কৰিব লাগিব যে এটা ৰেগুলেটৰী অথৰিটিয়ে থাকক যদি চবেই বেলেগ বেলেগকৈ ৰেগুলেশ্যন লগায় দেন কমপ্লায়েন্স বা লছবোৰ ৰেগুলেশ্যনছবোৰ হলিষ্টিকলি মিট আপ নহয় অ'কে আৰু সেইটো কাৰণে আমি ইউনিফাইড কমপ্লায়েন্স নৰ্ম বনাব লাগে যেনেকৈ আমি কি ইন্ট্ৰডিউচ কৰিব লাগে 1 KYC ফৰ অল ফাইনেন্সিয়েল ছাৰ্ভিচেছ মডেল অ'কে চ' এইখিনি ছাজেশ্যনছ বা মেজাৰ্ছ আমি দেখিব পাইছোঁ যে আমাৰ এতিয়া প্ৰেজেণ্ট বেংকিং ছাৰ্ভিচেছৰ যিখিনি প্ৰব্লেমছ সেইখিনি আমি ঠিক কৰিব পাৰোঁ অ'কে চ' এই দুটা আমাৰ ইম্পৰ্টেণ্ট আৰ্টিকেলছ আছিলে আমি যিমান পাৰোঁ কণ্টেণ্টবোৰ ক্ৰিপছ কৰি পেলাই আপোনালোকক প্ৰভাইড কৰিছোঁ এইখিনি আপোনালোকে নোট PDF টো লৈ পেলাই নোটছ হিচাপে লৈ আপোনালোকৰ মেইনছৰ এক্সামত ডেফিনেটলি হেল্প হ'ব আৰু এতিয়া ইয়াৰ ৰিলেটেড কিছুমান কমিটিও আছে বেংকিং ছেক্টৰ এইটো খুব ইম্পৰ্টেণ্ট যেনেকৈ আমাৰ বেংকিং ৰিফৰ্মছ যদি চাওঁ নৰসিংহা কমিটি আছিলে দেন আমাৰ ৰঘুৰাম ৰাজন কমিটি আছিলে ফাইনেন্সিয়েল ছেক্টৰৰ কাৰণে আমাৰ টেকনলজিকেল এডাপশ্যনৰ কাৰণে ৰংগৰাজন কমিটি আছিলে চ' এই কমিটিকেইখনৰ নামো আমি জনাটো খুব নেচেচাৰী কোনখন কমিটিয়ে কি ছাজেশ্যন দিছিলে দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট অ'কে এতিয়া ইয়াৰ ৰিলেটেড এটা মেইনছ কুৱেশ্যন আপোনালোকে কৰিব ট্ৰাই কৰিব ইট উইল ডেফিনেটলি হেল্প ইউ অ'কে যদি কিবা হেল্প লাগে আমাক কণ্টেক্ট নম্বৰত জনাব এণ্ড আজিৰ কাৰণে এইখিনিয়ে আছিলে আই হোপ দিছ ছেশ্যন ৱাজ হেল্পফুল যদি কিবা থাকে আমাক কমেণ্ট ছেকশ্যনত জনাব এণ্ড থেংক ইউ ফৰ ৱাচিং থেংক ইউ এভৰিৱান